মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ অসমীয়াৰ অধ্যায় 1ৰ গছ ভাল পোৱা ককাৰ খং নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰখিনি মই আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানা এইবাৰ কিতাপখন চেঞ্জ হৈছে, অসমীয়া কিতাপখন। যদি তোমালোকে অসমীয়া কিতাপৰ সকলোখিনি প্ৰশ্ন উত্তৰ, সকলো পাঠৰ প্ৰশ্ন উত্তৰ পাব বিচাৰা, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। কৰ আৰু আবৃত্তি কৰোঁ আহা। তো আমি এতিয়া কবিতাটো আবৃত্তি কৰিম। তো কি কৰিবা ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মোৰ লগে লগে কবিতাটো আবৃত্তি কৰি দিবা। তো তোমালোকে এনেদৰে আবৃত্তি কৰিবা। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা। আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই, পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই। দৰাটিক মাতাচোন, এজলকা আশীৰ্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। তো ইয়াত কবিজনৰ নাম কি? ভৱেন্দ্ৰনাথ শইকীয়া। তোমালোকে কবিজনৰ নাম ভালদৰে মনত ৰাখিবা। তো এতিয়া আমি কবিৰ পৰিচয় এইখিনি তোমালোকে ভালদৰে পঢ়িবা। তো ইয়াৰ পৰা তোমালোকৰ ইম্পৰ্টেণ্ট হ'ল এইটো, শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট, এইটো কাৰ লেখা তোমালোকে এনেকা প্ৰশ্ন সুধিব পাৰে। তো তোমালোকে উত্তৰ লিখিবা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। তো শইকীয়াৰ জন্ম হয় 1932 চনত আৰু তেওঁৰ মৃত্যু হয় 2003 চনত। তো তোমালোকে এইখিনি ভালদৰে পঢ়িবা। তো এতিয়া আমি ক্ৰিয়াকলাপৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ইয়াৰ 1 নম্বৰত কি কৈছে, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তো ইয়াত প্ৰথমটোত কি কৈছে, ভাল পালো ৰঘুনাথ, এই কথাষাৰ ককাই কিয় কৈছিল। তো তোমালোকে ইয়াত 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত এই খ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব, ৰঘুনাথে পুতেকৰ বিয়ালৈ মতা বাবে। তো ইয়াৰ ভিতৰত তোমালোকে এই খ বৃত্তটো এনেদৰে পূৰ কৰি দিবা। তাৰপিছত নেক্সটত কি কৈছে, বিয়া ঘৰত ককাৰ খং উঠাৰ কাৰণটো কি আছিল। তো ইয়াতো 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত খ অপশ্যনটো শুদ্ধ হ'ব। তো তোমালোকে খ বৃত্তটো ভালদৰে পূৰ কৰি দিবা, এনেদৰে ভালদৰে পূৰ কৰি দিবা। তাৰপিছত নেক্সটত কি কৈছে, আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, কথাষাৰ কোনে কাক কৈছিল। তো ইয়াৰ ভিতৰত অপশ্যন গটো শুদ্ধ হ'ব, ককাই ৰঘুনাথক কৈছিল। তো তোমালোকে গ বৃত্তটো ভালদৰে কি কৰিবা, পূৰ কৰি দিবা। এই গ অপশ্যনটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 2 নম্বৰত কি কৈছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ প্ৰশ্নটোত কি কৈছে, কবিয়ে কবিতাটোত কাৰ বিয়াৰ কথা উল্লেখ কৰিছে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, কবিয়ে কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা উল্লেখ কৰিছে। কাৰ কথা উল্লেখ কৰিছে? কবিয়ে ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা উল্লেখ কৰিছে। তাৰপিছত খ নম্বৰ প্ৰশ্নত কি কৈছে, বিয়া ঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্ৰশ্ন দুটা কি কি। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। 1 নম্বৰ প্ৰশ্নটো কি কৈছিল, ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা। আৰু দ্বিতীয় প্ৰশ্নটো কি আছিল, আমলখি গছজোপা সহজতে ঘূৰাই পাবানে। তো তোমালোকে উত্তৰত এই দুটা লিখিবা। প্ৰথম প্ৰশ্নটো কি আছিল, ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা, মানে এই বিয়াৰ যিটো পেণ্ডেল হয়, য'ত বহি তোমালোকে বিয়া ঘৰত ভাত পানী খোৱা, এইটোক কি বুলি কয়, ৰভা বুলি কয়। ৰভাখন দিবলৈকে গছজোপা কিয়নো কাটিলা। আৰু দ্বিতীয় প্ৰশ্নটো কি আছিল, আমলখি গছজোপা সহজতে ঘূৰাই পাবানে। এইটো প্ৰশ্ন কিয় কৰিছিল, কাৰণ ৰভাখন দিবলৈ অৰ্থাৎ পেণ্ডেলখন দিবলৈ গছজোপা কটাৰ কাৰণে এই প্ৰশ্নটো কৰিছিল। তাৰপিছত কুৱেশ্যন গত কি কৈছে, দৰাটিক মাতিবলৈ ককাই ৰঘুনাথক কিয় কৈছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। তো তোমালোকে উত্তৰত লিখিবা, দৰাটিক এজলকা আশীৰ্বাদ দিবলৈ। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, ককাই বিয়া ঘৰত কিয় একো খোৱা নাছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা,
ৰভা দিবৰ বাবে ফল ধৰি থকা আমলখি গছজোপা কাটি পেলোৱা দেখি ককাৰ মনত বৰ দুখ লাগিছিল আৰু খং উঠিছিল, সেইবাবে তেওঁ একো খোৱা নাছিল। তো তোমালোকে উত্তৰত লিখিবা কি? উত্তৰত কি লিখিবা? ৰভা দিবৰ বাবে আমলখি গছজোপা কাটি পেলোৱা দেখি একোকে খোৱা নাছিল, ককাই একোকে খোৱা নাছিল। তো এতিয়া 3ৰ কত কি কৈছে? তলত দিয়া স্তৱকটোৰ ভাৱাৰ্থ লিখা। তো ইয়াত কি কৈছে? পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? তো তোমালোকক ভাৱাৰ্থ কেনেকৈ লিখিব লাগে ইয়াৰ এটা উদাহৰণ দিছে। তো তোমালোকে যদি তোমালোকক ভাৱাৰ্থ লিখাৰ এনেকা প্ৰশ্ন হয় তোমালোকে এনেদৰে লিখিবা, যিহেতু এইটো কবিতা হয়। এই পদ্যভাষী ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াৰ গছ ভাল পোৱা ককাৰ খং নামৰ পাঠটোৰ পৰা লোৱা হৈছে। ইয়াত ককাজনে ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আহি ৰভাখন বা ৰভাতল সোমায়েই আমলখি গছজোপা কাটি পেলোৱা দেখি ৰঘুনাথক প্ৰশ্ন কৰাৰ কথা প্ৰকাশ পাইছে। ৰঘুনাথহঁতৰ চোতালত এজোপা আমলখি গছ আছিল। কেৱল ৰভাখন দিবৰ বাবে সেই গছজোপা কটা কাৰণে তেওঁ মনত বৰ দুখ পাইছে, সেইবাবে তেওঁ খঙেৰে ৰঘুনাথক কথাষাৰ কৈছে। তো তোমালোকে গম পালা, এনেদৰে ভাৱাৰ্থখিনি লিখিব লাগে। এতিয়া খত কি কৈছে? এতিয়া ওপৰৰ উদাহৰণটো চাই তলৰ স্তৱক দুটাৰ ভাৱাৰ্থ লিখা। এইটো উদাহৰণ দিছে, তো তোমালোকে এতিয়া দুটা ভাৱাৰ্থ লিখিব লাগে। তো প্ৰথম ভাৱাৰ্থটো কি কৈছে? গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা। তো উত্তৰত লিখিবা, এই পদ্যভাষী ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভাল পোৱা ককাৰ খং নামৰ পাঠটোৰ পৰা লোৱা হৈছে। বিয়াৰ ৰভাখন দিবলৈ ৰঘুনাথেই মূল্যৱান আমলখি গছজোপা কাটি পেলোৱা কাৰ্যত ককা ক্ষুণ্ণ হৈছিল। ক্ষুণ্ণ মানে কি? খং কৰিছিল। গছজোপাৰ প্ৰতি থকা মৰম আৰু ইয়াৰ ধ্বংসত পোৱা দুখৰ বাবে তেওঁ বিয়া ঘৰত কোনো সুস্বাদু খাদ্য গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছিল। তাৰপিছত কি কৈছে? পিছে কোৱাচোন ৰঘুনাথ সহজেই পাবানে খুৰাই? তো ইয়াৰ ভাৱাৰ্থ তোমালোকক লিখিব দিছে। তো তোমালোকে উত্তৰত লিখিবা কি? এই পদ্যভাষী ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভাল পোৱা ককাৰ খং নামৰ পদ্যটিৰ পৰা লোৱা হৈছে। ইয়াত ককাই প্ৰকৃতিৰ অপূৰণীয় ক্ষতিৰ কথা বুজাব বিচাৰিছে। মানুহে নিজৰ খন্তেকীয়া সুবিধাৰ বাবে এডাল গছ অতি সহজে কাটি পেলায়, কিন্তু সেই গছজোপা পুৰঠ আৰু ফলদায়ক গছ পুনৰ পাবলৈ বহু বছৰৰ প্ৰয়োজন হয়। তাৰপিছত 4 নম্বৰত কি কৈছে? ভাবি কোৱা আৰু লিখা। তো ইয়াৰ কত কি কৈছে? ৰঘুনাথে আমলখি গছজোপা নকটাকেই বিয়াৰ ৰভাখন কেনেদৰে সজাব পাৰিলেহেঁতেন? তো ইয়াত কি কৈছে? ৰঘুনাথে বিয়াৰ ৰভাখন দিবলৈ গছজোপা নাকাটি কেনেদৰে ৰভাখন সজাব পাৰিলে বা পেণ্ডেলখন সজাব পাৰিলে হয়? তো তোমালোকে এনেদৰে লিখিবা, গছজোপাক ৰভাৰ এটা খুঁটা হিচাপে ব্যৱহাৰ কৰি তাৰ চাৰিওফালে ৰভাখন দিব পাৰিলেহেঁতেন। তেওঁ এইটো কাম কৰিব পাৰিলেহেঁতেন, ৰভাখনক গছজোপাক পেণ্ডেলৰ এটা খুঁটা হিচাপে ব্যৱহাৰ কৰি পেণ্ডেলখন দিব পাৰিলেহেঁতেন বা ৰভাখন দিব পাৰিলেহেঁতেন। তাৰপিছত খত কি কৈছে? ৰঘুনাথৰ পুতেকৰ বিয়ালৈ যদি তুমি গলাহেঁতেন আমলখি গছজোপা কটাৰ বাবে তুমি কি ক'লাহেঁতেন? তো ইয়াত কি কৈছে? যদি তুমি ককাৰ বিপৰীতে তুমি বিয়াখনত গলাহেঁতেন তুমি কি ক'লাহেঁতেন? তো তোমালোকে এইখিনি লিখিব পাৰা। মই ৰঘুনাথক ক'লোহেঁতেন যে খুৰা, বিয়াৰ দৰে এটা শুভ কামত এডাল গছ ফল ধৰি থকা জীৱন্ত গছ কটাটো একেবাৰে উচিত হোৱা নাই। কি ক'লাহেঁতেন? খুৰা, বিয়াৰ দৰে এটা শুভ কামত এডাল ফল ধৰি থকা জীৱন্ত অৰ্থাৎ জীৱিত গছ কটাটো একেবাৰে উচিত হোৱা নাই। তাৰপিছত গত কি কৈছে? কবিতাটোত ককাৰ কথাৰ মাজেৰে কি বাৰ্তা
দিবলৈ বিচৰা হৈছিল। তো উত্তৰত তোমালোকে লিখিবা কি কবিতাটোত ককাৰ কথাৰ মাজেৰে প্ৰকৃতিৰ প্ৰেম পৰিৱেশৰ সংৰক্ষণৰ এক গুৰুত্বপূৰ্ণ বাৰ্তা দিবলৈ বিচৰা হৈছে। তাৰপিছত 5 নম্বৰত কি কৈছে তলত দিয়া ককাৰ সংলাপৰ পৰা ককাৰ কথাখিনিৰ উত্তৰত ৰঘুনাথে কি ক'ব পাৰে ভাবি খালী ঠাইত লিখি কথোপকথন সম্পূৰ্ণ কৰা। তো ইয়াত কি কৈছে ককাৰ সংলাপৰ পৰা এইবিলাক হৈছে ককাৰ সংলাপ ককাৰ সংলাপৰ পৰি উত্তৰত ৰঘুনাথে কি ক'ব পাৰে ভাবি খালী ঠাইত লিখা। তো ককাৰ উত্তৰত ৰঘুনাথে কি ক'ব পাৰে তোমালোকে উত্তৰত লিখিব লাগে। তো প্ৰথমে ককাই কি কৈছে ৰভাখন দিওঁতে আমলখি গছজোপা কিয় কাটিলা ৰভাৰ বাবে আনফালে ঠাই উলিয়াব নোৱাৰিলানে। ইয়াৰ উত্তৰত কি কৰিব ৰঘুনাথে কি ক'ব ৰভাখন দিবলৈ গছজোপা আমনি কৰিছিল সেইবাবে বেছি ঠাই উলিয়াবলৈ গছজোপা কাটি পেলোৱা হ'ল বা কাটি পেলালো। তাৰপিছত ককাৰ সংলাপত কি কৈছে হ'লেও ফল ধৰি থকা আমলখি গছজোপা কিয় কাটিলা আমলখিৰ পুলি এটা তাত ৰুই ডাঙৰ কৰিলা বাৰু তাৰ পাছত ফল ধৰিবলৈ কিমান বছৰ লাগিব ভাবি চাইছানে। তো ইয়াত ৰঘুনাথৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা সেইটো হয় গছ এডালত ফল ধৰিবলৈ সময় লাগে। তাৰপিছত ককাই কি কৈছে বৰ বেয়া কাম কৰিলা ৰঘুনাথ মোৰ বৰ দুখ লাগিল বেয়াও পালো দৰাটিক মাতা তেওঁক এজলকা আশীৰ্বাদ দি ঘৰলৈ যাওঁ। ইয়াৰ উত্তৰত ৰঘুনাথে কি ক'লে মোৰ ভুল হৈছে আপুনি খাই যাব অনুগ্ৰহ কৰি। তাৰপিছত ককাই কি ক'লে বেয়া নাপাবা মোৰ আৰু খাবলৈ একেবাৰে মন নাই। তাৰপিছত 6 নম্বৰত কি কৈছে তলত দিয়া বাকচটোত কিছুমান শুদ্ধ শব্দ দিয়া আছে কাষৰ বৃত্তটোৰ সেই শব্দবোৰৰ অৰ্থ আছে তাৰ পৰা সঠিক অৰ্থ বিচাৰি আনি বাকচটোৰ খালী ঠাইত লিখা। তো ইয়াত এইটো শব্দ আৰু এইফালে অৰ্থ লিখিব লাগে। তো ইয়াত কি কৈছে এজলকাৰ অৰ্থ কি হ'ব একাজলি এইটো ইয়াৰ উত্তৰ একাজলি। তাৰপিছত কি কৈছে ঔষধৰ অৰ্থ হ'ল দৰৱ এইটো দৰৱ ইয়াত দৰৱ লিখিবা। তাৰপিছত ৰভাৰ অৰ্থ কি উৎসৱ পাৰ্বণৰ বাবে অখগৈ দিয়া চালি এই উৎসৱ পাৰ্বণ যেনে বিয়া জন্মদিন বা যিকোনো ধৰণৰ উৎসৱৰ বাবে পেণ্ডেল বন্ধাকে কি বুলি কয় ৰভা। তাৰপিছত বোৱাৰী ইয়াৰ অৰ্থ হ'ল পুত্ৰৰ পত্নী বোৱাৰী মানে কি পুত্ৰৰ পত্নী পুত্ৰৰ ৱাইফ। তাৰপিছত অতিথি ইয়াৰ অৰ্থ কি আলহী অতিথিৰ অৰ্থ হ'ল আলহী। তাৰপিছত 7 নম্বৰত কি কৈছে তলত দিয়া কথাখিনি ভালদৰে পঢ়া ভাষা অধ্যয়নৰ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা এই বাক্যটোত থকা পুতেৰা শব্দটোৰ দৰে মাৰা দেউতাৰা ককাৰা আইতাৰা ভনীয়েৰা আমি আদি শব্দ আমি দৈনন্দিন কথা বতৰাৰ প্ৰায়ে ব্যৱহাৰ কৰি থাকোঁ। মা দেউতা ককা আইতা পেহী পেহা খুৰা আদি হল সম্বন্ধ বুজোৱা শব্দ এইবিলাক কি সম্বন্ধ বুজোৱা শব্দ। আমি বাক্যত ব্যৱহাৰ কৰোঁতে এইবোৰৰ লগত এৰ ৰ এৰা ৰা এক আদি বিভক্তি যোগ কৰক এইবোৰক কি ক'লে পুৰুষবাচক বিভক্তি বোলে যেনে তোৰ মাহীয়েৰ তোৰ জীয়েৰ তোৰ মাৰা তোমাৰ দেউতাৰা তেওঁৰ পেহীয়েক সিহঁতৰ খুৰাক ইত্যাদি এইবিলাক হ'ল কি পুৰুষবাচক বিভক্তি এই সকলোবিলাক হৈছে পুৰুষবাচক বিভক্তি। তো এতিয়া জানো এইখিনি তোমালোকে ভালদৰে পঢ়িবা সম্বন্ধ বুজোৱা শব্দৰ লগত যোগ হোৱা ৰ এৰ ৰা এৰা ক আদি সম্বন্ধবাচক পুৰুষবাচক বিভক্তি বোলে। তো এইবিলাকক কি বোলে তো ভালদৰে মনত ৰাখিবা কি ৰ এৰ ৰা এৰা ক এক আদিক কি সম্বন্ধবাচক বা
পুৰুষবাচক বিভক্তি বলে, যেনে মোৰ দেউতা, তোমাৰ আইতা, তোমাৰ খুৰাৰা, তেওঁলোকৰ খৰিয়াৰা, তোৰ সখীয়েৰ, তহঁতৰ শহুৱেৰ, তেওঁৰ বৌৱেক, সিহঁতৰ শহুৰেক ইত্যাদি। এইবিলাক হ'ল পুৰুষবাচক বা সম্বন্ধবাচক বিভক্তি। 8 নম্বৰত কি কৈছে, ব্যঞ্জনাত্ম আৰু বিভিন্ন স্বৰণাত্ম সম্বন্ধবাচক শব্দৰ লগত ভিন ভিন পুৰুষবাচক বিভক্তি যোগ হয়। তলৰ তালিকা কেইখনত একোটাকৈ উদাহৰণেৰে কি কি শব্দৰ লগত কি কি বিভক্তি যোগ হৈছে চাওঁ আহা। তো এই মনত ৰাখিবাখিনি তোমালোকে ভালদৰে পঢ়িবা। প্ৰথম, পুৰুষৰ সম্বন্ধবাচক বুজোৱা কোনো শব্দতেই পুৰুষবাচক বিভক্তি যোগ নহয়। প্ৰথম পুৰুষৰ সম্বন্ধবাচক বুজোৱাত কোনো ধৰণৰ পুৰুষবাচক বিভক্তি ব্যৱহাৰ নহয়। কাৰাত্ম সম্বন্ধবাচক শব্দৰ লগত ৰা, ৰ, ক এইকেইটা পুৰুষবাচক বিভক্তি যোগ হয়। উদাহৰণস্বৰূপে দেউতা শব্দটোলৈ মন কৰা। ইয়াৰ দ্বিতীয় পুৰুষত সৰ্বনাম তোমাৰ, তোমালোকৰ, ইয়াত সম্বন্ধবাচক দেউতা, ইয়াত পুৰুষবাচক কি হ'ব, ৰা, তোমালোক কি হ'ব, দেউতাৰা। তোৰ, তহঁতৰ, দেউতাৰ, এইটো হ'ব কি, দেউতাৰ। তাৰপিছত তৃতীয় পুৰুষত তেওঁৰ, তেওঁলোকৰ, এইটো হৈছে দেউতাৰ লগত ক যোগ হৈ দেউতাক, এইটোও সেম হ'ব, দেউতাক। তাৰপিছত এইখিনি তোমালোকে পঢ়িবা। মা, মামা, দাদা, খুৰা, ককা, বৰদেউতা, বৰজনা, আইতা, পেহা, মহা আদি সকলো আকাৰাত্ম সম্বন্ধবাচক শব্দৰে ৰূপ দেউতা শব্দৰ দৰে একে হয়। ই, দীৰ্ঘই, ঐ কাৰাত্ম সম্বন্ধবাচক শব্দৰ লগত এৰা, এৰ, এক এইকেইটা পুৰুষবাচক বিভক্তি যোগ হয়। উদাহৰণস্বৰূপে ভাই শব্দটোলৈ মন কৰা। তো ইয়াত দ্বিতীয় পুৰুষত তোমাৰ বা তেওঁলোকৰ লগত ভাইয়েৰ লগত কি যোগ হয়, ভাইয়েৰা। তেওঁ আৰু তোৰ লগত কি যোগ হয়, এৰ, ভাইয়েৰ। আৰু তৃতীয় পুৰুষত কি তেওঁৰ বা তেওঁলোকৰ লগত ভাইও এক কি হয়, ভাইয়েক। তাৰপিছত তেখেতৰ তেওঁলোকৰ ভাইৰ লগত এক যোগ হয় কি হয়, ভাইয়েক। তো এইবিলাক তোমালোকে পঢ়িবা, এইবিলাক তোমালোকৰ কাৰণে। তো এইখিনি পঢ়ি দিলোঁ। তো এতিয়া এইটো গত কি কৈছে, তো এতিয়া গত কি কৈছে আলোচনা কৰিম। এইখিনি তোমালোকে ভালদৰে পঢ়িবা। তোমাৰ এই দ্বিতীয় পুৰুষত তোমাৰ, তেওঁলোকৰ লগত শাহুৰ, সম্বন্ধবাচক শাহুৰ লগত এৰা যোগ হৈ কি হয়, শাহু এৰা। তোৰ লগত, তহঁতৰ, ইয়াৰ লগত কি যোগ হয়, এৰ, শাহুৱেৰ। তাৰপিছত তৃতীয় পুৰুষত তেওঁৰ বা তেওঁলোকৰ সম্বন্ধবাচক শাহু কি যোগ হয়, এক, শাহুৱেক, এইটোও সেম থাকিব। তো এই ঘৰটো তোমালোকে পঢ়িবা। এইবিলাক পঢ়ি দিলে ভিডিঅ'টো দীঘল হৈ যায়। তো তোমালোকে নিশ্চয় গম পাইছা এইখিনি পঢ়ি। তো এতিয়া 9 নম্বৰত কি কৈছে, তো এতিয়া 9 নম্বৰত কি কৈছে এইটো আমি আলোচনা কৰিম, বা ইয়াৰ উত্তৰখিনি মই তোমালোকক দিম। তো 9 নম্বৰত কি, তলৰ সম্বন্ধ বুজোৱা শব্দবোৰত পুৰুষবাচক বিভক্তি যোগ কৰি লিখা। তো এইবিলাকত পুৰুষবাচক শব্দ যোগ কৰিব দিছে। সম্বন্ধ বুজোৱা শব্দ আইতা, ইয়াত দ্বিতীয় পুৰুষত তোমাৰ লগত কি হ'ব, আইতাৰা, আইতাৰ। তাৰপিছত তৃতীয় পুৰুষত কি হ'ব, আইতাক, আইতাক। তাৰপিছত সখী, সখীয়েৰা, সখীয়েৰ, সখীয়েক, সখীয়েক। তাৰপিছত পেহী, দ্বিতীয় পুৰুষত কি হ'ব, পেহীয়েৰা, পেহীয়েৰ, পেহীয়েক, পেহীয়েক। তাৰপিছত শাহু, শাহুৱেৰা, শাহুৱেৰ, শাহুৱেক, শাহুৱেক। তাৰপিছত আমৈ, আমৈয়েৰা, আমৈয়েৰ, আমৈয়েক, আমৈয়েক। তাৰপিছত বৌ, বৌয়েৰা, বৌৱেৰ, বৌৱেক, বৌৱেক। তাৰপিছত দেওৰ, দেওৰা, দেওৰেৰ, দেওৰেক আৰু দেওৰেক। তো এইবিলাক তোমালোকে ভালদৰে মনত ৰাখিবা, কাৰণ ইয়াত চোৱা আইতাৰা, তো ইয়াত এইটো চোৱা শাহুৱেৰা। তো এইটো তোমালোকে ইয়াত পাই যাবা, শাহু যোগ এৰা, এইটো কি হ'ব,
প্ৰথম দ্বিতীয় পুৰুষত শাহু এৰা তো তোমালোকে নিশ্চয় গম পাইছা তো এতিয়া আমি খত কি কৈছে তলৰ বাক্যকেইটা দুটাকৈ সম্বন্ধবাচক শব্দৰ ৰূপ দিয়া আছে তাৰে অশুদ্ধটো কাটি দিয়া তো ইয়াত সম্বন্ধবাচক শব্দ দিয়া আছে ইয়াৰ অশুদ্ধটো তোমালোকক কাটি দিব কৈছে তোমাৰ দেউতাৰাৰ ঘৰত আছে না তো ইয়াত কোনটো অশুদ্ধ হ'ব অশুদ্ধটো তোমালোক কাটি দিব কৈছে এইটো অশুদ্ধ হ'ব এইটো তোমালোকে কাটি দিবা তোমালোকে কাটি নিদি তোমাৰ এইফালে লিখিব পাৰা বা তোমালোকৰ বহিত লিখিব পাৰা তাৰ পিছত কি কৈছে তোৰ ভাইয়েৰেৰ বৰ বুদ্ধিয়ক তো এইটো কি হ'ব এইটো যেটো ইয়াত অশুদ্ধ আছে এইটো কাটি দিব কৈছে এইটো এই ভাইয়েৰাটো অশুদ্ধ হ'ব তাৰ পিছত তেওঁৰ খুৰীয়েক ঘৰলৈ গ'ল এইটো অশুদ্ধ হ'ব আমাৰ মামাই নাচিব জানে এইটো অশুদ্ধ হ'ব তাৰ পিছত সিহঁতৰ বৌয়েক নে এইটো হ'ব এইটো অশুদ্ধ হ'ব সিহঁতৰ বৌয়েক ক'ত থাকে তাৰ পিছত গত কি কৈছে বন্ধনীৰ ভিতৰত থকা সম্বন্ধ বুজোৱা শব্দৰ লগত পুৰুষবাচক বিভক্তি যোগ কৰি খালি ঠাই পূৰ কৰা তো এইবিলাক সম্বন্ধবাচক শব্দ কি বিভক্তি ইয়াৰ লগত কি কৰিব যোগ দিছে পুৰুষবাচক বিভক্তি যোগ দিব কৈছে তোৰ মাহীয়েৰ অসুখ আমাৰ ককাৰা খেতি কৰে তোমালোকৰ খুৰাৰা কথাটো কবা কিতাপখন বৌয়েকক আগবঢ়ালো তেওঁৰ শহুৱেকৰ ঘৰ বৰপেটাত তাই ভাইয়েকক বৰ মৰম কৰে আপোনাৰ ভনীয়েৰা আহি আছে